মোৰ অন্ধ পিতা পিয়াহে কাতৰ হুয়া আছে বাট চাই কৃষ্ণ হেৰা মুকলয় যায় শিখে তাহাৰ পাশক এহি বুলি সিন্ধু মুনি জিলাপা নকহৰিয়ে ৰাম ৰাম কৃষ্ণ মৰা সিন্ধু কান্দে লয়া দশৰথ ৰাই ধীৰে ধীৰে অন্ধমুনি বনে চলি যায় ৰাম ৰাম মৰা সিন্ধু কান্দে লয়া দশৰথ ৰাই ধীৰে অন্ধমুনি বনে চলি যায় ৰাম ৰাম পদৰ ধ্বনি শুনি ঋষি বুলিলা বচন আজিয়েত বিলম্ব কৰিলা কি কাৰণ ৰাম ৰাম মৰা সিন্ধু কান্দে লয়া দশৰথ ৰাই ধীৰে ধীৰে অন্ধমুনি বনে চলি যায় ৰাম ৰাম দশৰথে বোলে ঋষি অকাৰ্য কৰিলা শব্দ ভেদি বানে লজু পুতক বধিলা ৰাম ৰাম মৰা সিন্ধু কান্দে লয়া দশৰথ ৰাই ধীৰে ধীৰে অন্ধমুনি বনে চলি যায় মাধৱ কৃষ্ণ কৃষ্ণ হে ৰাম 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 অন্ধমুনি বোলে হেৰো অধৰ্ম দুৰ্জন অকাৰণে পুতক বধিলি কি কাৰণ কৃষ্ণ হে ৰাম এবে মই দিলো তোক নিদাৰুণ শাপ অকালে মৰিবি তয়ো পুত্ৰ ৰখো ৰাম ৰাম কৃষ্ণ কিনো খাপ দিলা মুনি বৰ খাপ নোহেইটো মোক দিলা মহাবৰ ৰাম ৰাম কিনো খাপ দিলা মুনি বৰ খাপ নোহেইটো মোক দিলা মহাবৰ ৰাম ৰাম এই কি মনে মৰিব পুত নাহিকে আমাৰ কি মনে সফল হৈব শপত তোমাৰ ৰাম ৰাম কিনো খাপ দিলা মুনি বৰ খাপ নোহেইটো মোক দিলা মহাবৰ ৰাম ৰাম হেন শুনি ঋষি এক চিফলানি দিলে তিনি পত্নী গৰ্ভে চাৰি পুত উপজিলে ৰাম ৰাম কিনো খাপ দিলা মুনি বৰ খাপ নোহেইটো মোক দিলা মহাবৰ ৰাম ৰাম এই ৰাম 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 হৰি ৰাম গোৱা বৈষ্ণৱে মিলি হৰি গুণ নাম ৰাম ৰাম হৰি ৰাম মিলি হৰি গুণ নাম ৰাম ৰাম এই ৰাম নামে খাল গোৱা বৈষ্ণৱে মিলি হৰি গুণ
আহিব কৃষ্ণ 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 টেঙাপুখুৰী প্ৰগতি দিহানাম দলটিলৈ সেৱা আগবঢ়াইছোঁ। আমাক এখন অলংকাৰ পত্ৰ ইতিমধ্যে আমাৰ হাতত আছে। এই অলংকাৰ পত্ৰখনত দলীয় ঐক্য বুলি এটা অলংকাৰ আছে। গতিকে দলীয় ঐক্যটোত সকলোৰে যদি একে হয় তেতিয়াহ'লে আমাৰ কিবা এটা সেই জেগাডোখৰত নম্বৰ এটা দিবলৈ সুবিধা হয়। আপোনালোকে যদি ফুল গামোচাৰ ফুল সোঁহাতে লয় সকলোৱে সোঁহাতে ল'ব, যদি বাওঁহাতে লয় বাওঁহাতে ল'ব। এগৰাকীয়ে বাওঁহাতে লৈছে, গতিকে সকলোৱে সেইটো মিলাই ল'ব, একদম সুন্দৰ হ'ব। আৰু দ্বিতীয় কথা, মই কথা এটা সুধিলোঁ, নতুন সংযোজন এভাগ আমি পাইছোঁ। মহাপুৰুষ শংকৰদেৱে তেখেতৰ 9খন তাল মূল তাল আছিলে। এই মূল তাল কেইখনৰ ভিতৰত এখন তালৰ ভঙি বাজনা এখন আজি আপোনালোকে সংযোজন কৰিছে। এই তালখন কি তাল বাৰু ক'ব নেকি? প্ৰথম ভাঙনিটোৰ পাছত যে বজাইছিলে মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা 9খন মূল তালৰ অন্যতম তালি খালি তাত অক্ষুণ্ণ আছে। খালি তালখনৰ নামটো কৈ দিলে কিন্তু আমি ভাল পাম। 1 2 3 4 5 6 7 8 9 10 11 12 এই তালখনক মই সংখ্যা গাই দিলোঁ। আপোনালোকক যি শিকাইছে তেখেতক সুধিব এই তালখনৰ মাত্ৰা সংখ্যা কিমান আৰু কি তাল বুলি কয়। এনেই যদি বজাই দিয়া হয় কোনোবাই সুধিলে অপ্ৰস্তুত হৈ যোৱা হয়, নহয় জানো? অপ্ৰস্তুত সাধাৰণতে হয়, সকলোবিলাক হ'ব। গতিকে এইখন ৰূপক তাল, কথা এষাৰ কৈ দিছোঁ। আৰু এটা কথা কওঁ, অসন্তোষ নকৰিব আকৌ দেই। আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আহিছোঁ, নহয়নে? আমি গুণানুকীৰ্তন কৰিবলৈ আহোঁতে আমি কিছু কথা আমি মাৰ্জিত ভাষাৰে, কিছু কথা আমি ভগৱন্তক প্ৰাৰ্থনা কৰোঁ, নহয়নে? মাৰ্জিত আৱেশেৰে, মাৰ্জিত আহাৰ্যৰে ভগৱন্তক প্ৰাৰ্থনা কৰোঁ, তেতিয়াহে ভগৱন্ত তুষ্ট হয় বুলি আমি জানো, নহয় জানো? আমি নামঘৰলৈ যাওঁতে বা ভগৱন্তৰ উপাসনা কৰোঁতে বিভিন্ন অলংকাৰ পিন্ধি আমি উপাসনা কৰিবলৈ নাযাওঁ। গতিকে কিছুমান উপালংকাৰ নিপিন্ধাকৈ যদি গোৱা হয় তেতিয়া দৰ্শকৰ দৃষ্টিত অকণমান ভাল হৈছে বুলি কয়, নহ'লে সকলোৰে দৃষ্টিগোচৰ হয়, কথাষাৰ ক'বলৈ অকণমান সুবিধা থাকে। যিহেতু আমাৰ থলুৱা টীম কাৰণে কথাষাৰ কৈছোঁ দেই, ময়ো শিৱসাগৰৰ মানুহ। বেলেগ এখন জিলাৰ হোৱা হ'লে কথাষাৰ নকলোহেঁতেন। গতিকে সেই উপলংকাৰবোৰ অকণমান আঁতৰাই থৈ পেলাই যদি পৰিৱেশন কৰে সুন্দৰ হ'ব, কণ্ঠ সুন্দৰ। বাকী খালি খোল আৰু নেগেৰাৰ টিউনটো সদায় মিলাই পেলাই বজাব লাগে। আজি ডিষ্টিউনহে আছে, মোক মাত্ৰ লাগে সংগীতটোহে। মানে খোল নেগেৰা যদি টিউনটো যদি ডিষ্টিউন হয়, অসমৰ বাহিৰৰ মানুহে ক'ব এই সংগীতে নহয় বুলি কৈ দিব, হয়নে? কোনটো স্কেলত গাইছে সেই স্কেলটোত খোল আৰু নেগেৰাটো বান্ধি ল'ব লাগে। কৃষ্ণ, ধন্যবাদ, আপোনালোকৰ উত্তৰণ কামনা কৰিছোঁ ভৱিষ্যতে। কৃষ্ণ, ধন্যবাদ। আমি অকণমান আপোনাক দুটিমান কথা অৱগত কৰোঁ, অকণমান সময়। মানে এইটো আচলতে আপোনালোকৰ হয়তো পৰম্পৰাও হ'ব পাৰে। মই দেখিলোঁ আপোনাক সবে দুটাকৈ ফুট লৈছে। সেন্দুৰৰ ফুটটোৰ ওপৰত বগা ফুট এটা ল'ব লৈছে। বগা ফুটটো কিয় লৈছে আপোনালোকে? এইটো ল'ব লাগেই নেকি? কোনোবাই কৈছে নেকি আপোনালোকক ল'বলৈ? কৈছে নেকি বাৰু? গাঁৱত আপোনালোকৰ পৰম্পৰা আছে এইটো? বয়োজ্যেষ্ঠসকলক দেখোঁ যে নামঘৰলৈ গ'লে লোৱা।
হা হা বয়োজ্যেষ্ঠসকলৰ আমি নামঘৰলৈ যোৱা দেখোঁ যে লৈ যায় সেইকাৰণে লোৱা হৈছে এইবোৰ গাঁৱৰ নামঘৰত যি য'ত কৰে কৰি থাকিব এইবোৰ প্ৰতিযোগিতাত এইবোৰৰ প্ৰয়োজন নাই আচলতে প্ৰতিযোগিতা বুলি ক'লে পৰীক্ষা ইয়াত আমি দলটোৰ উপস্থাপন দলটোৰ কণ্ঠ দলীয় ঐক্য সাজ সজ্জাকে আদি কৰি সাজ পোছাককে আদি কৰি এইখিনিহে লক্ষ্য কৰা হয় কোনে কি কৰিছে আমাৰ সেইটো প্ৰয়োজন নাই সেইটো আঞ্চলিক বৈশিষ্ট্য আপোনালোকৰ তাত থাকিব পাৰে নামঘৰলৈ যাওঁতে দুটাকে ফুট লৈ যোৱাটো সেইটো হয়তো আপোনালোকৰ পৰম্পৰা থাকিব পাৰে কিন্তু প্ৰতিযোগিতাত এইবোৰ নকৰিব আৰু পৰাপক্ষত আমাৰ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত এটা কথা লিখি থৈছে কলিত কীৰ্তনে হোৱাই ভকত আত পৰে লাভ নাহি লোকত আমি কীৰ্তন কৰিবলৈ যেতিয়া আহিছোঁ ইয়াত নাম গাবলৈ যেতিয়া আহিছোঁ বাদকে হওক বা গায়কে হওক বা যিয়ে হওক ভকত হৈ আহিব লাগিব ভকত শব্দটোত তিনিটা আখৰ আছে ভকত তাত আকাৰ হস্যৰিকাৰ দীৰ্ঘৰিকাৰ বা ৰিকাৰ একো নাই ভকত শব্দটোত মানে মসৃণ এটা শব্দ আৰু সেই মসৃণ হৈ অহাটো বেছি বাঞ্ছনীয় বুলি ভাবোঁ আমি আৰু অলংকাৰবোৰ খুব কমকৈ পিন্ধিব হাতত আঙুঠি বেছি হৈছে কাণফুলি ওলমাই নিপিন্ধিব এইবোৰ আচলতে আমাৰ মহন্ত ডাঙৰীয়াই কৈছে কথাবোৰ এই কথাখিনি অকণমান লক্ষ্য কৰিব আপোনালোকে কাৰণ প্ৰতিযোগিতালৈ আহোঁতে অন্ততঃ মাৰ্জিত হৈ আহিব আমি মাৰ্জিত বস্তু এটা বিচাৰোঁ সম্পূৰ্ণ মাৰ্জিত হৈ আহিব ইয়াত অতিৰঞ্জিত আমি সাত্বিক গুণটোহে বিচাৰোঁ আমি ৰজগুণটো ইয়াত বিচৰা নাই ৰজগুণটো আপোনালোকে ত্যাগ কৰি থৈ আহিব দেই ধন্যবাদ জনালোঁ আপোনালোকক আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ উত্তৰ কামনা কৰিছোঁ ধন্যবাদ টেঙাপুখুৰী প্ৰগতি দিহানাম দল